নমস্কাৰ, মই পৰশৰত কৰি আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। নেঘেৰিটিং মন্দিৰ অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱৰ সমীপত অৱস্থিত এটি বিখ্যাত শিৱ মন্দিৰ। ই আহোম বংশৰ অন্যতম গুৰুত্বপূৰ্ণ সাংস্কৃতিক অৱদান। এই মন্দিৰটো 5 দেৱতা ভগৱান শিৱ, ভগৱান বিষ্ণু, দেৱী দুৰ্গা, ভগৱান গণেশ আৰু ভগৱান সূৰ্যৰ বাবে উৎসৰ্গিত হোৱাৰ বাবে এই মন্দিৰক পঞ্চদেৱতা মন্দিৰ বুলিও জনা যায়। বহুতো অসমীয়া বুৰঞ্জী আৰু স্থানীয় কিংবদন্তীত এই মন্দিৰৰ ইতিহাস আৰু গুৰুত্বৰ কথা উল্লেখ আছে। আহোম যুগত ই এক গুৰুত্বপূৰ্ণ ধৰ্ম কেন্দ্ৰ আছিল আৰু আহোম শাসকসকলৰ অন্তৰত এক বিশেষ স্থান দখল কৰিছিল। বৰ্তমান নেঘেৰিটিং মন্দিৰৰ উৎপত্তি প্ৰাচীন কুমাৰগাঁও শিৱ মন্দিৰৰ পৰাই পোৱা যায়, যিটো ৰজা প্ৰতাপ সিংহৰ ৰাজত্বকালত 1627 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল। কিংবদন্তি অনুসৰি ভগৱান শিৱ ৰজাৰ সপোনত আবিৰ্ভাৱ হৈ তেওঁৰ সন্মানত গেলাবিল নদীৰ পাৰত মন্দিৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল। আন এক জনপ্ৰিয় কিংবদন্তিত কোৱা হৈছে যে কুমাৰগাঁৱৰ সমীপৰ এখন অৰণ্যত লুকাই থকা শিৱলিংগৰ ওপৰত গৰুৱে নিয়মিতভাৱে গাখীৰ ঢালিছিল। এই অলৌকিক ঘটনাৰ খবৰ ৰজা প্ৰতাপ সিংহৰ ওচৰত যেতিয়া যায়, তেওঁ সেই স্থানত মন্দিৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে। সময়ৰ লগে লগে মূল মন্দিৰটো ধ্বংস হৈছিল, সম্ভৱতঃ বানপানীৰ বাবে বা মীৰ ঝুমলাৰ নেতৃত্বত মোগল আগ্ৰাসনৰ বাবে। পৰৱৰ্তী সময়ত শিৱলিংগ নেঘেৰিটিং পাহাৰলৈ স্থানান্তৰিত কৰা হয়, য'ত বৰ্তমানৰ মন্দিৰটো প্ৰতিষ্ঠা কৰা হয়। তেতিয়াৰ পৰাই ই এক গুৰুত্বপূৰ্ণ পূজাস্থলী আৰু অসমৰ আহোম ঐতিহ্যৰ প্ৰতীক হৈ আছে। ডাঙৰ কথাটো হ'ল নেঘেৰিটিং নামৰ উৎপত্তি। মূল কুমাৰগাঁও শিৱ মন্দিৰ ধ্বংস হোৱাৰ পিছত ৰজা ৰাজেশ্বৰ সিংহই বৰ্তমান নেঘেৰিটিং পাহাৰত পুনৰ নিৰ্মাণ কৰে। অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱৰ সমীপত অৱস্থিত এই মন্দিৰটো নেঘেৰিটিং নামৰ উৎপত্তিৰ বিষয়ে বিভিন্ন ধৰণে ব্যাখ্যা কৰা হৈছে। এটা বিশ্বাস যে টিং কছাৰী শব্দ, যাৰ অৰ্থ হৈছে বসতি বা বসতিস্থল, আৰু এই অঞ্চলত এসময়ত বহুতো নেঘেৰী চৰাইৰ বাসস্থান আছিল, যাৰ ফলত নেঘেৰিটিং নামটোৰ জন্ম হৈছিল। আন এক বিশ্বাস যে এই পাহাৰটো নেঘেৰী খোপা অৰ্থাৎ আহোম নৃত্যশিল্পীসকলে কৰা পৰম্পৰাগত খোপাৰ সৈতে মিল আছে, যিসকলে মন্দিৰ পুনৰ নিৰ্মাণৰ পিছত মন্দিৰত অনুষ্ঠান পৰিৱেশন কৰিছিল। একাংশ পণ্ডিতৰ অনুসৰি সেই পাহাৰত শিৱলিংগ প্ৰতিষ্ঠা হোৱাৰ বাবে সেই ঠাইৰ নাম প্ৰথমে লিংগগিৰি আছিল। সময়ৰ লগে লগে এই নামটো ক্ৰমান্বয়ে সলনি হৈ নেঘেৰিটিং নামলৈ পৰিণত হয় আৰু ইংৰাজ যুগত সাধাৰণভাৱে ব্যৱহৃত নাম হৈ পৰে। ৰজা ৰাজেশ্বৰ সিংহই নেঘেৰিটিং পাহাৰত থকা পুৰণি কুমাৰগাঁও শিৱ মন্দিৰটো শান্তিপূৰ্ণ আৰু সুন্দৰ পৰিৱেশৰ বাবে পুনৰ নিৰ্মাণ কৰিছিল। তেওঁ ব্যক্তিগতভাৱে নিৰ্মাণৰ তদাৰক কৰিছিল যদিও মন্দিৰ সম্পূৰ্ণ হোৱাৰ আগতেই তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ লক্ষ্মী সিংহ ৰজা হৈ বাকী থকা কাম সম্পূৰ্ণ কৰে। 1777 খ্ৰীষ্টাব্দত তেওঁ মন্দিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আৰু ইয়াৰ ৰক্ষণাবেক্ষণৰ বাবে বৃহৎ পৰিমাণৰ মাটি আৰু অন্যান্য সম্পদ দান কৰে। স্থানীয় পৰম্পৰা অনুসৰি পুৰণি মন্দিৰৰ পৰা অহা মূল শিৱলিংগ নাৱেৰে নতুন স্থানলৈ অনা হৈছিল। যাত্ৰাৰ সময়ত এক প্ৰচণ্ড ধুমুহা আহিছিল যদিও পবিত্ৰ লিংগটো নিৰাপদে সংৰক্ষণ কৰি পিছলৈ নতুন মন্দিৰত স্থাপন কৰা হৈছিল। ঐতিহাসিক তথ্যত উল্লেখ আছে যে মন্দিৰটোৰ এসময়ত প্ৰায় 130 বিঘা দান কৰা মাটি আছিল। আজি মন্দিৰৰ মালিকানাধীন মাত্ৰ প্ৰায় 10 বিঘাহে বাকী আছে। মূল নেঘেৰিটিং মন্দিৰৰ ধ্বংসাৱেশ খ্ৰীষ্টীয় 7 পৰা 8 শতিকাৰ শালাস্তম্ভ বংশৰ সময়ৰ বুলি বিশ্বাস কৰা হয়। পৰৱৰ্তী সময়ত 1687ত ৰজা ৰাজেশ্বৰ সিংহই মন্দিৰটো পুনৰ নিৰ্মাণ কৰে আৰু ইয়াৰ নিৰ্মাণৰ তদাৰক কৰে বিখ্যাত স্থপতিবিদ ঘনশ্যাম খনিকৰে। চাহ বাগিচাৰে আগুৰি থকা এটা মনোমোহা পাহাৰৰ ওপৰতে মন্দিৰটো থিয় হৈ আছে। দৰ্শনাৰ্থীসকলে 74টা শিলৰ খোজ বগাই মন্দিৰত উপনীত হয়। ইয়াৰে বহুতো পুৰণি মন্দিৰৰ পৰা লোৱা হৈছিল। চৌহদত প্ৰৱেশ দুৱাৰ, সীমাৰ দেৱাল আৰু সময়ৰ লগে লগে সংযোজন কৰা অন্যান্য সুবিধাও আছে। নেঘেৰিটিং মন্দিৰ অনন্য কাৰণ ইয়াত পঞ্চায়তন শৈলীৰে স্থাপত্য অনুসৰণ কৰে।
পঞ্চায়তন শৈলী হৈছে পৰম্পৰাগত হিন্দু মন্দিৰৰ ডিজাইন, য'ত কেন্দ্ৰত এটা মূল মন্দিৰ থিয় হৈ লয় আৰু 4টা সৰু সৰু মন্দিৰেৰে আগুৰি থাকে, য'ত 5টা মন্দিৰৰ এটা গোট গঠন হয়। মূল মন্দিৰটো ভগৱান শিৱৰ বাবে উৎসৰ্গিত হোৱাৰ বিপৰীতে 4টা সৰু সৰু মন্দিৰ ভগৱান বিষ্ণু, দেৱী দুৰ্গা, ভগৱান গণেশ আৰু ভগৱান সূৰ্যৰ বাবে উৎসৰ্গিত কৰা হৈছে। ইয়াৰ উপৰিও এই মন্দিৰত কেইবাটাও প্ৰাচীন শিৱলিংগ, শিলৰ ভাস্কৰ্য, হিন্দু দেৱতাৰ খোদিত শিল্পকৰ্ম আছে, যিয়ে ইয়াৰ চহকী কলাত্মক আৰু ধৰ্মীয় ঐতিহ্যক প্ৰতিফলিত কৰে। শান্তিপূৰ্ণ পৰিৱেশ, প্ৰাচীন স্থাপত্য আৰু ঐতিহাসিক গুৰুত্বই নেঘেৰিটিং মন্দিৰক অসমৰ অন্যতম উল্লেখযোগ্য সাংস্কৃতিক আৰু ধৰ্মীয় কীৰ্তিচিহ্ন হিচাপে গঢ়ি তুলিছে। মহেশ্বৰ দেৱালয় প্ৰথম প্ৰতিষ্ঠা হোৱাৰ সময়ত ৰজা প্ৰতাপ সিংহই গণক ব্ৰাহ্মণক দৈনন্দিন পূজা কৰিবলৈ নিযুক্ত কৰিছিল। পিছত দেউৰী পুৰোহিতসকলে দায়িত্ব লয় যদিও কিছু মতানৈক্যৰ অন্তত ৰজাই কনৌজৰ বিদ্বান ব্ৰাহ্মণ বুধৰ আগ্মাচাৰ্যক প্ৰধান পুৰোহিত হ'বলৈ আমন্ত্ৰণ জনায়। বৰঠাকুৰ নামেৰে পৰিচিত তেওঁৰ বংশধৰসকলে যুগ যুগ ধৰি এই পুৰোহিতৰ পৰম্পৰা অব্যাহত ৰাখিছে। আহোম ৰজাসকলে মন্দিৰ আৰু ইয়াৰ পুৰোহিতসকলক পোহপাল দিবলৈ মাটি আৰু সম্পত্তি দান কৰিছিল। শিখৰত উপনীত হোৱাৰ সময়ত এই মন্দিৰত শ লোকে কাম কৰিছিল, য'ত আছিল পুৰোহিত, সংগীতজ্ঞ, নৃত্যশিল্পী, শিপিনী আৰু অন্যান্য শ্ৰমিক, যিয়ে দৈনন্দিন আচাৰ ব্যৱহাৰ আৰু ৰক্ষণাবেক্ষণত সহায় কৰিছিল। মন্দিৰত দৈনন্দিন উপাসনাৰ এক কঠোৰ ব্যৱস্থা মানি চলিছিল। সংগীত, ভক্তিমূলক গীত, নৃত্য আদি অনুষ্ঠানৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল। আহোম ৰজাসকলে মন্দিৰটোক অতি সন্মানেৰে পালন কৰিছিল আৰু পৰম্পৰাগত দৈনন্দিন কাম কাজ আৰম্ভ কৰাৰ আগতে মন্দিৰৰ পবিত্ৰ নিৰ্মালী গ্ৰহণ কৰিছিল। আজিও বৰঠাকুৰ পৰিয়ালে মন্দিৰত ধৰ্মীয় অনুষ্ঠানসমূহ সম্পাদন কৰি আছে যদিও বহু পুৰণি ৰীতি নীতি আৰু প্ৰশাসনিক পদ্ধতি সময়ৰ লগে লগে সলনি হৈছে। নেঘেৰিটিং মন্দিৰ দেৰগাঁৱৰ আহোম ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক। গোটেই বছৰটোত এই মন্দিৰত কেইবাটাও ধৰ্মীয় উৎসৱ পালন কৰা হয়। মহাশিৱৰাত্ৰি আৰু দুৰ্গা পূজা আটাইতকৈ গুৰুত্বপূৰ্ণ। আন আন অনুষ্ঠান যেনে গণেশ চতুৰ্থী, বিবাহ, উপনয়ন বা লগুণজনী আৰু চূড়াকৰণ আদিও মন্দিৰত অনুষ্ঠিত হয়। দেৱদাসী পৰম্পৰাকে ধৰি আহোম যুগৰ কিছুমান পৰম্পৰাগত ৰীতি নীতি এতিয়া আদি ৰূপত চলি থকা নাই, কিন্তু মন্দিৰৰ চহকী সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্য সংৰক্ষণৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। নেঘেৰিটিং মন্দিৰ আহোম ঐতিহ্যৰ প্ৰতীকতকৈ অধিক। ই এক অনন্য পঞ্চদেৱতা মন্দিৰ, য'ত 5জন হিন্দু দেৱ দেৱীক একেলগে পূজা কৰা হয়, যাৰ বাবে ই অসমৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু সাংস্কৃতিক স্থান। এসময়ত এই মন্দিৰটো দেৱদাসী নৃত্য পৰম্পৰাৰ সৈতে জড়িত আছিল, যিটো প্ৰাচীন সাংস্কৃতিক প্ৰথা পিছলৈ ব্ৰিটিছ শাসনৰ সময়ত নাইকিয়া হ'ল। মন্দিৰৰ আন এক সুকীয়া বৈশিষ্ট্য হ'ল ইয়াৰ পৰম্পৰাগত পুৰোহিত ব্যৱস্থা, যাৰ নেতৃত্বত বৰঠাকুৰ, পাত্ৰ ঠাকুৰ আৰু মুকলিমূৰীয়া গোহাঁই পৰিয়াল, যাৰ বংশধৰসকলে মন্দিৰৰ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি আহিছে। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।